আজি গধূলি টপিকটো মই বা ব্লগটো মই এটা সৰু যিটো বৰ্তমান চলি আছে ভাইৰেল চবফালে পিতা আৰু ডক্টৰ জীয়ৰী আৰু পুত্ৰৰ ওপৰত সকলোৰে মন্তব্য দিছে, কিন্তু এই কাহিনীখিনি যেন অকণমান মোৰ লগত বেছি ওতঃপ্ৰোতভাৱে মই ফিল কৰিব পাৰিছোঁ, অনুভৱ কৰিব পাৰিছোঁ। সেইকাৰণে মই ভাবিলোঁ মোৰ মনতো কিছুমান কথা আহি পৰিছে, সেই কথাখিনি মই বোলো কওঁ। সকলোৱে জাজমেণ্ট দি আছে যে বৃদ্ধকালত দেউতাকক চাবলৈ যোৱাটো তেওঁ দৰকাৰ আছিলে। হয়, বৃদ্ধকালত বাৰু আমিও জানো বৃদ্ধ অৱস্থাত আমি যিকোনো পৰিস্থিতিতে সংগ দিব লাগে, কিন্তু তাত এটা কিন্তু থাকে। কিন্তু সেই কিন্তুটো হৈছে কি, সকলো মানুহে পটককৈ বৃদ্ধ হৈ নাযায় নহয়। তেওঁ ডেকাকাল, তেওঁৰ কৈশোৰ পাৰ কৰি ডেকা হয়, ডেকা হৈ পিনে তেখেতে এটা যৌৱন পাই পিনে তেওঁ বিবাহিত হৈ পিনে তেওঁ এজন ল'ৰা ছোৱালীৰ দেউতাকো হয়। তাতেই কথাখিনি আহি পৰে। এখন সংসাৰ পাতিলে সেই ব্যক্তিগত কথা মই ক'বলৈ যোৱা নাই বাৰু, মই দেখিছোঁ আৰু যিটো দেখি আছোঁ সমাজ ব্যৱস্থাত এখন সংসাৰ পাতিলে সংসাৰৰ মূল উদ্দেশ্য হ'ল কি, সামাজিকভাৱে এটা বান্ধোন, য'ত সেই বান্ধোনত আমি এখন পৰিয়াল আৰম্ভ কৰোঁ। সেই পৰিয়ালত মৰম চেনেহ মাক দেউতাক উভয়ৰে থাকিব লাগিব, আৰু উভয়ৰে যেতিয়া মৰম চেনেহ থাকিব তেতিয়াহে সুস্থ সন্তান এটা আমি তুলি তালি ডাঙৰ কৰিব পাৰিম। আৰু কাৰণ আজিৰ সুস্থ সন্তানটোৱে কালিলৈ সুনাগৰিক হয় বুলি কথা আছে। আৰু আদিতে কোৱা হৈছিলে কি, আমাৰ ঘৰখনেই আমাৰ বিদ্যালয়। যিহেতুকে ল'ৰা ছোৱালী জন্মতেতো একো নিশিকে, একো নাজানে। আপুনি এটা জন্ম পোৱাৰ পিছত যদি যিকোনো মানুহৰ লগতে থৈ দিয়ে, সেই মানুহৰ স্বভাৱজনিত যিবোৰ ব্যৱহাৰ পাতি, গঠন শৈলী সকলোবোৰ সেই কেঁচুৱাটো শিকিব। তেনেকৈ ডক্টৰ আৰু দেউতাকৰ টপিকলৈ আহোঁ। সকলোৰে ভাষ্য বেলেগ বেলেগ। মই প্ৰত্যেকটো নিউজে অলপকৈ হ'লেও চাইছোঁ। তাত এটা বস্তু মই দেখা পালোঁ দেই। এই ক্ষেত্ৰত মই কিন্তু এইটো মোৰ ব্যক্তিগত অভিজ্ঞতাত মই ডক্টৰ জীয়েক বা ডক্টৰ পুতেকক মই ভুল দিব নোৱাৰিম। এইটো মোৰ পাৰ্চনেল বক্তব্য। ইয়াৰ কাৰণে কোনোবাই যদি মোক কিবা ক্ৰিটিচাইজো কৰিব পাৰে, তেওঁলোকৰ নিজা অনুভৱ। মোৰ মতে কি, এজনী মাক হৈছে ঘৰখনৰ ধৰোঁতা। সেই মাকজনীক যেতিয়া তেওঁৰ ডেকা অৱস্থাত পিতৃয়ে কৰা দুৰ্ব্যৱহাৰ, ল'ৰা ছোৱালীক কৰাটো দুৰ্ব্যৱহাৰ মই বাদেই দিলোঁ বাৰু, পিতৃ হিচাপে কৰিব পাৰে শাসন, কিন্তু এজনী মাতৃক যেতিয়া সন্তানৰ সন্মুখত অপব্যৱহাৰ কৰা হয়, তেওঁক মেণ্টেলি হওক ফিজিকেলি হওক তেওঁক টৰ্চাৰ কৰা হয়, তেওঁক ঘৰৰ পৰা উলিয়াই দিয়া হয় এটা অবৈধ প্ৰেমৰ কাৰণে বা যি জনিতই নহওক বাৰু, মই ক'বলৈ নাযাওঁ। কিন্তু সেই ল'ৰা ছোৱালীখিনিৰ মাইণ্ডত কোনোবাই কৈ আছে যে তেওঁলোক প্ৰাপ্তবয়স্ক আছে। প্ৰাপ্তবয়স্ক হ'লেও তেওঁলোকেতো দেউতাকৰ গাত হাত উঠোৱা নাই। ঠিক আছে, কোনোবা চেনেলত মন্তব্য প্ৰদান কৰি আছে যাৰ ঘৰত তেওঁলোক আছিলে। আজি ৰাতিপুৱা চাইছোঁ মই নিউজটো যে যেতিয়া 2006 তেওঁলোকে ঘৰৰ পৰা বাহিৰ হৈ আহিছিলে, দেউতাকে উলিয়াই দিয়াৰ পিছত, সেইখিনি সময়ত তেওঁলোক প্ৰাপ্তবয়স্ক আছিলে, জীয়েক আৰু পুতেক। ঠিক আছে, কথাটো হ'ল তাতেই এজন প্ৰাপ্তবয়স্ক ল'ৰা ছোৱালীয়ে সেই সময়ত পঢ়ি থকা অৱস্থাত যেতিয়া এৰি আহিছিলে, মাকৰ দুৰ্দশা দেখি নিশ্চয় তেওঁলোকে এটা পণ লৈছিলে যে আমি আৰু কেতিয়াও এই মানুহজনৰ ওচৰত নাহোঁ, যিহেতুকে এই মানুহজনে এনেকুৱা মানসিক কষ্ট দিলে আমাক। গতিকে তেওঁলোকে সেই পণ লৈ কোনোদিনে দেউতাকক ডিষ্টাৰ্ব দিয়া নাছিলে, আৰু তেওঁ কেতিয়াও বিচৰা নাছিলে। তেওঁৰ লাষ্ট ফোন কলটোও মই শুনিলোঁ। তেওঁ এনেকৈ কৈছে, ফোন কলটোত তেওঁৰ যিটো গৰ্বিত ভইচ বুজি পোৱা যায়, মই বুজি পাইছিলোঁ, কিন্তু বেলেগৰ দুখ লাগিব পাৰে। মোৰ এটা বস্তু মোৰ অনুভৱ হৈছে, তেওঁ কৈছিলে যে মই তোমাৰ পৰা কোনো চিম্পেথি বিচৰা নাই। পুতেকক কৈছিলে, এইটো তোমাৰ চিন্তা চৰ্চা কৰি চাবা, মই কোনো সহানুভূতি বিচৰা নাই যে তুমি আহিব লাগে। এজন দেউতাক, এই দেউতাকে সহানুভূতি বিচৰা নাই বুলি কৈছে। তাৰপিছত সেই এটা পইণ্ট পালোঁ দেই মই, তেওঁ কিয় তেনেকৈ এটা কথা কয়, তেওঁ বেগ কৰিব লাগিছে, তেওঁ ক'ব লাগিছিলে মৰে বোপাই তুমি আহা, যেনে তেনে তুমি তোমাৰ আহা,
মোক এবাৰ চাবলৈ আহে তাৰ পিছতে ল'ৰাজনৰ ভাষ্যও মই চালোঁ ল'ৰাজনে কৈছে কি ঠিক আছে 18 বছৰ 19 বছৰ গেপিঙৰ পিছত যেতিয়া মোক তেওঁ মাতিব মই অলপ শ্বকড হৈছিলোঁ যে তেওঁ মোক মাতিছে নাতিপুতিক মাতিছে মোৰ মাক কিয় নামাতিলে 100% ৰাইটছ আছে ল'ৰাটোৰ তেওঁৰ মাককো মাতা দৰকাৰ আছিল তেখেতৰ কিয় নামাতিলে যে তে মোৰ ৱাইফক তুমি তোমাৰ মাকো লৈ আনিবা যি হ'ল এই মৃত্যুৰ সময়ত মই তোমাৰ মা তোমাৰ বা তোমাৰ ল'ৰা ছোৱালী তোমাক সবকে চাব বিচাৰো গতিকে তেওঁ কিমান মানে টেকফুলি কথাটো ক'লে অকল ল'ৰাজনক বিচাৰিছে এটো হ'ব পাৰে জানো প্ৰেক্টিক্যালি কওকচোন সেই ল'ৰাজনে কিয় বেয়া নালাগিব যে তেওঁ কৈছে ডক্টৰজনে কৈছে যে মোৰ মাক এবাৰো কিয় নিবিচাৰিলে সেইটো এটা কথা দ্বিতীয়তে আৰু এটা নিউজ চালোঁ ৰাতিপুৱা আজি যাৰ ঘৰত আছিলে তেওঁলোকক সুধিছিলে নিউজ ৰিপৰ্টাৰবিলাকে যে অডিঅ' কলটো কেনেকৈ ভাইৰেল হ'ল বোলে ভাইৰেল মানে কি হ'ল তেওঁ যেতিয়া তেওঁৰ মোবাইলৰ পৰা পুতেকক ফোন কৰিছিলে তেতিয়া ফোনটো লাগা নাছিলে কাৰণে যাৰ ঘৰত আছিলে তেওঁক বোলে কৈছিলে যে মোক তোমাৰ ফোনটো দিয়া বা তেখেতেই কৈছিলে মোৰ ফোনৰ পৰাই কৰক সেই বুলি তেখেতে যাৰ ঘৰত আছিলে তেখেতৰ ফোনটো দি পিনাই মানুহজনে যাৰ ফোন আছিলে তেওঁ ভিতৰলৈ গৈছিলে ভাত বনাবলৈ ঠিক আছে ভাত বনাব যেতিয়া গ'ল আহাৰ পিছত তেখেতৰ বৰদলৈ প্ৰয়াত বৰদলৈ বুলি কৈছিলে মানুহজনক যে মই কথা পাতিলোঁ মোৰ ল'ৰাৰ লগত ইয়াতে মই ৰেকৰ্ডিং কৰি থৈছোঁ এই বৃদ্ধা অৱস্থাত তেওঁ কিহৰ কাৰণে ৰেকৰ্ডিং কৰিলে পুতেকৰ কথাখিনি এনেকুৱা মানসিকতা কি কাৰণে তেওঁ পোষণ কৰিলে যে মই মোৰ ল'ৰাৰ লগত কথা পাতিম সেইখিনি কথা আকৌ ৰেকৰ্ডিং কৰিলে তেতিয়া বোলে সেই মানুহগৰাকীয়ে ক'লে যে আপুনি ৰেকৰ্ডিং কিয় কৰিলে নাই এইটো থৈ দিবা কেতিয়াবা তোমালোকক কামত আহিব সেইকাৰণে মই ৰেকৰ্ডিং কৰি থৈ দিলোঁ মই যিমান দেখিছোঁ আমি যেতিয়া আন্তৰিকতাৰে কাৰোবাক বিচাৰোঁ ফোন কল ৰেকৰ্ডিং কেতিয়াও নকৰোঁ একাংশ মানুহ আছে মুখাৰ আঁৰত মুখা শব্দটো মই কৈয়ে থাকোঁ যিসকলে কি কৰে যিকোনো ফোন কলে ৰেকৰ্ডিং কৰে কি কাৰণে প্ৰুফ আপুনি যদি জেনুইন আপুনি যদি সঠিক ৰাস্তাত আছে আপোনাক ফোন ৰেকৰ্ডিঙৰ দৰকাৰ হয় নেকি কওকচোন ফোন ৰেকৰ্ডিং কিছুমান বিশেষ কথাত লাগে কিন্তু এজন পিতৃয়ে যেতিয়া একজন ছোৱালী বা ল'ৰাক ফোন কৰিব তেতিয়া জানো ফোন কল কৰাটো উচিত মই যদি মিছা কৈছোঁ আপোনালোকে এবাৰ এই ইউটিউবত সাৰ্চ কৰিলে পাই যাব যাৰ ঘৰত আছিলে তেওঁলোকে দিছিলে বাইকটো আজি যে তেখেতে নিজে আমাৰ মোবাইলেৰে ফোন ৰেকৰ্ডিংটো কৰিছিলে কৰি পিনে আমাক কৈছিলে দৰকাৰ পৰিলে আমাক ৰাখি থব দিছে কেতিয়াবা কামত আহিব বুলি কৈছে কি কামত আহিব লাগিব হেতু তেওঁলোকক কোৱা নাছিলে কিন্তু মৃত্যুৰ পিছত সেই বস্তুটো ভাইৰেল কৰিলে যাৰ ঘৰত আছিলে তেখেত তেওঁলোকে মানে যেতিয়া কথাটো ক'লে যে পুত্ৰ আহা নাই কিবা প্ৰমাণ আছে নেকি তেতিয়া তেওঁলোকে দি দিয়া বুলি কৈছে এটো কিবা এটা তাত নাই জানো আৰু তেওঁলোকে কৈছে কি আমি 6 বছৰৰ পৰা আমাৰ লগতে আছে ফুল কৰি ভাল পায় মানুহজনে কিবা কৰি ভাল পায় নিশ্চয় মানুহজনে নিজৰ পইচাৰে তেওঁলোকৰ লগত আছিলে আৰু তেওঁলোকৰ বেনিফিট নহলে তেওঁলোকে কিয় ৰাখিব ইমান সমাজখন আজিকালি দিনত নাই মই জানো ব্যক্তিগতভাৱে গতিকে আজি চাওক মোৰ ছোৱালী দুজনীকো মই ডাঙৰ কৰিছোঁ আজি এই অৱস্থাত মই যদি তেওঁলোকক নীতি শিক্ষাৰ বাহিৰত জ্ঞান দিওঁ মই যদি অভদ্ৰামী শিকাওঁ মই যদি সমাজত কেনেকৈ চলিব লাগে সেইবোৰ নিশিকাওঁ ইয়েছ মিছা কথাত ভুলত মই প্ৰত্যুত্তৰ দিবলৈ সিহঁতক বাৰম্বাৰ কৈছোঁ যে কাজিয়াৰে নহয় সমাধান আমি কৰিব লাগিব যিকোনো পৰিস্থিতিৰে কিন্তু সেইটো আমি কি কৰিব যুক্তিপূৰ্ণভাৱে বা সাইলেন্ট পৰিৱেশেৰে কৰিব লাগিব আৰু এটা কথা আছে মুখৰ লগত কাজিয়া কৰিবও নাপায় পাই জানো বা কিছুমান এনেকুৱা ধৰণৰ ফোন কল ৰাখা বা ল'ৰা ছোৱালীক এনেকুৱা দুৰ্ব্যৱহাৰ কৰা ব্যক্তিৰ পৰা সদায় সাইলেন্ট থাকিব লাগে গতিকে এতিয়া কক ডক্টৰ পুত্ৰ আৰু জীয়ৰী আজি ল'ৰাটোৱে যিটো কৈছিলে যে মোৰ মায়ে যিটো ইনজাস্টিস পাইছিলে লাইফত আমি দেখিছিলোঁ মোৰ বাইদক এছল্ট কৰিছিলে মোৰ মাক মাৰিছিলে দিছপুৰ থানাত তেওঁলোক এন্ট্ৰি আছিলে এইবোৰতো মিছা কেতিয়াও হ'ব নোৱাৰে সেইখিনি সময় ল'ৰা ছোৱালী দুটা লৈ সেই গৃহিণীজনী সেই মাকজনী কিমান চাগে কষ্ট কৰিছিলে সেই কষ্টৰ ফলত
আজি সেই মাকজনীৰ কষ্টৰ ফলত পইচা হ'ব পাৰে, মই সেইটো কথা নাজানো, পইচা দেউতাকৰ পৰা লৈছিলে নে নাই মই নাজানো, পইচা দিব পাৰে, পইচাই চব সম্বন্ধ কিনিব নোৱাৰে। এজন তেওঁ দেউতাক হয়তো দিব লাগিব, কিয় নিদিব? সেইটো দিয়াটো কোনো এইটো নহয় নহয় তোমালোকক দিছোঁ। এই যে কিছুমান পিতৃ মাতৃয়ে কয় মোৰ ল'ৰা ছোৱালীক দিছোঁ, ল'ৰা ছোৱালীক দিয়া নহয়, সেইটো মাক দেউতাকৰ কৰ্তব্য দিব লগা। গতিকে মই সেই মাকজনী বা সেই ডক্টৰ পুত্ৰ আৰু জীয়ৰীৰ ফালে এইকাৰণেই কৈছোঁ, সেইখিনি সময়ত তেওঁলোকৰো চাগে এটা ডেডিকেশ্যন হৈছিলে মাইণ্ডত। মই ভাবিছোঁ মাক আৰু ল'ৰা ছোৱালী দেউতাক যেনেকুৱাই নহওক, 25 বছৰ হওক, 26 বছৰ হওক, 30 বছৰ হওক বা 12 বছৰ হওক, যেতিয়াই ওলাই নিদিছিলে তেওঁলোকৰ চাগে মাইণ্ডছেটত এটা কৈছিলে যে আমি এনিহাউ ষ্টাব্লিছ হ'ব লাগিব আৰু আমাৰ মাক সুখত ৰাখিব লাগিব। আৰু এই কথাষাৰ আজি তেওঁ যিটো বাইট লৈছিলে মই চাইছিলোঁ, তেওঁ কৈছে মোৰ মা এতিয়াও মোৰ লগত আছে, বৃদ্ধাশ্ৰমত নাই, মোৰ মাৰ কেইমান বাৰ মানে আইচিইউত ভৰ্তি কৰিব লগা হৈছে, তেতিয়াওতো মোৰ দেউতা অহা নাছিলে। সেই জেদটো কোনে শিকালে? এই ল'ৰা ছোৱালী দুটাক, ডক্টৰ আমাৰ প্ৰতিষ্ঠিত ডক্টৰ দুজনক, বৰদলৈ সন্তান দুজনক কোনে শিকালে এই জেদটো? আজি যে তেওঁলোকে দেউতাকক লগ কৰিব যোৱাৰ কথাটো ভাবিব লগা হৈছিল, কিন্তু তেওঁলোকে ভাবিবলৈ সময় নাপালে। তাৰ পিছতে দুদিন নে 3 দিন পিছতে দেউতাক এক্সপায়াৰ হৈছিলে। গতিকে কথাটো হৈছে কি, এই যে জেদ, মাক হস্পিটেলত থাকিলে কোনোদিনে দেউতাকে মাকক এবাৰ চৰি নক'লে, এবাৰ নাহিলে চৰি ক'ব নালাগে, সমালোচনা নকৰিলে তেওঁলোকে বহি পিনে, বা মোৰ এতিয়া বৃদ্ধা অৱস্থা হ'ল, বহু আগৰ যি হ'ল, এতিয়া মই গোটেইকেইটাৰ লগত থাকোঁ, তেওঁ সেইষাৰ কথা কিয় নকৰে? সেইষাৰ কথা নকয় তেওঁ বেলেগৰ ঘৰত আশ্ৰয় কিয় ল'ব গ'ল? তেওঁতো প্ৰতিষ্ঠিত আছিলে, তেওঁতো তেওঁৰ মাটি বাৰী বিকি পিনে বৃদ্ধাশ্ৰমক দিব বুলি কৈছিলে, যাৰ ঘৰত আছে। তেওঁ মোক কৈছে কি মোক বুলি কৈছিলোঁ, ভিডিঅ'টোত কৈছিলে যে তেখেতে প্ৰয়াত বৰদলৈয়ে তেওঁৰ মাটি কিছু বিকি পিনে বৃদ্ধাশ্ৰমতো দান কৰিছে। গতিকে তেওঁ কিমান জেদী, সেই জেদটো ল'ৰা ছোৱালীলৈ আহিলে নাই? যে যি পিতৃয়ে এদিনলৈকে মাকক চাবলৈ নাহিলে, মিলিলে, তেওঁলোকে মাকৰ লগত ডাঙৰ হৈছে, গতিকে তেওঁলোকে ভাবিবলৈ অকণমান সময় লৈছিলে যে হয় মাতিছিলে, আৰু তাতে এটা কুৱেশ্যনো কৰিছিলে যে মোৰ মাক কিয় নামাতিলে? তাৰপিছততো শেষ। আৰু এই কলটো যে তেখেতে নিজেই ৰেকৰ্ডিং কৰিছিলে, ল'ৰাৰ লগত কথা পতাটো কিমান যুক্তিসম্পন্ন। গতিকে চাওক, আমি মানুহ এজন ঢুকোৱাৰ পিছত আমি খুব সুনাম কৰোঁ, তেওঁ যদি দস্যুও হয় নহয়, আমি মানুহজন মৰাৰ পিছত মানে তেওঁ বিভিন্ন গুণানুকীৰ্তন কৰোঁ, বৰ ভাল আছিলে দেই, বৰ অমুক আছিলে দেই, তেখেতে বিৰাট ভাল আছিলে। কিন্তু জীৱিত অৱস্থাত তেওঁ কৰা কুকৰ্মবিলাকৰ সমালোচনা কিয় নকৰিলে? তেওঁক এবাৰ কিয় নক'লে যে তুমি আমাৰ ঘৰত আছা ইমান বছৰ, প্লিজ তুমি ক'ত আছে তোমাৰ ল'ৰা ছোৱালী, কিয় তুমি এৰি আহিলা? কোনোদিনে বোলে তেওঁলোকে সোধা নাছিলে। বাইটটোত কৈছিলে যে আমি তেখেতক আশ্ৰয় দিছিলোঁ, কিন্তু কোনোদিন আমি সোধা নাই, কোনোদিন তেওঁ আমাক কোৱা নাই। এইটো জানো ভুল নহয়? মোৰ ঘৰত যদি মই এজন মানুহক আশ্ৰয় দিওঁ, মই নিশ্চয় সুধিম আপোনাৰ কাহিনীটো কওকচোন। কাৰণ বহুত কথা আছে ন, এজন মানুহক ৰাখি থ'লে নহ'ব নহয়, তেওঁৰ বিষয়ে জানিব লাগিব আমি ইতিবৃত্ত। গতিকে মোৰ ক'ব লগা এইখিনিয়ে আছিলে। মোৰ চকুত ডক্টৰ জীয়ৰী আৰু পুত্ৰ মই কোনো ভুল দেখা নাই। তেখেতে কৰ্মৰ ফল পাইছে। তেখেতে যিটো ৰাস্তাৰে তেওঁলোকক আগুৱাই দিছিলে ল'ৰা ছোৱালী আৰু মাকক, সেইটো ৰাস্তাৰে তেওঁ এওঁলোকক আগুৱাই দিলে। এওঁলোকতো ওলাই গুচি আহিলে এষ্টাব্লিছত, কিন্তু তেওঁ নিজৰ জেদ, ক্ষোভ আৰু লাষ্টত সেই ফোন কল ৰেকৰ্ডিংটোৱে মোৰ তেওঁৰ প্ৰতি যিখিনি শ্ৰদ্ধা থাকিব লাগিছিলে সেইখিনিও নাই, তিলমাত্ৰ নাইকিয়া হ'ল। গতিকে এইটো মোৰ নিজা বক্তব্য ৰাখিলোঁ, ভুল হ'লে ক্ষমা কৰিব। গতিকে শুভ সন্ধিয়াটো ক'বই পাহৰিছিলোঁ। শুভ সন্ধিয়া, ভালে থাকক, হাঁহি থাকক, সৎ পথেৰে যাত্ৰা আৰম্ভ কৰক। ধন্যবাদ।